মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ লৈ আহিছো এবাৰ মহানগৰীত মাটিৰ দালালক লক্ষ্য কৰি আৰক্ষীৰ গুলি মাটিৰ দালাল চক্ৰৰে জড়িত ৰমেন মদাহিক এনকাউন্টাৰ মহানগৰ আৰক্ষীৰ এই মুহূৰ্তত আমি জনাই আছো ৰমেন মদাহি মাটিৰ দালাল এজন আৰু আৰক্ষী জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰিছিল নিখাৰ ভাগত অভিযানৰ সময়ত আৰক্ষী জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতে এই গুলিচালনাৰ ঘটনা সংঘটিত হৈছে মাটিৰ দালাল চক্ৰৰে ৰমেন মদাহি জড়িত থকাৰ ইতিমধ্যে জানিব পৰা গৈছে মাটিৰ দালাল চক্ৰৰে জড়িত ৰমেন মদাহিক এনকাউন্টাৰ কৰিছে মহানগৰ আৰক্ষীয়ে আৰু বৰ্তমান জিএমচিএইচত চিকিৎসাধীন হৈ আছে গুলিবিদ্ধ ৰমেন আমাৰ তদন্তৰ বৰ্তমান প্ৰাৰম্ভিক পৰ্যায়ত আছে আৰম্ভহে হৈছে গতিকে এই আৰম্ভণিৰ পৰ্যায়তে আমি বহুতো এনেকুৱা এলিমেণ্টৰ ইনফৰমেশ্যন পাইছোঁ আৰু আমি এভিডেন্স পাইছোঁ এইখিনি যিখিনি জড়িত আছে বুলি আমাৰ হাতত তথ্য প্ৰমাণ আহিছে তেওঁলোকৰ বিৰুদ্ধে আমি ব্যৱস্থা ল'ম পৰ্যায়ক্ৰমে প্ৰকৃত ভূমিৰ গৰাকীক ঠগি নতুন মালিক সজোৱাত পাকৈত হৈ থকা এই চক্ৰটোৰ বিৰুদ্ধে তদন্তৰ গতি এতিয়া ক্ষিপ্ৰতৰ কৰিছে মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ হোৱা প্ৰবঞ্চকৰ মুখত এতিয়া বহু হাই প্ৰফাইল মাটিৰ দালাল আৰু চৰকাৰী বিষয়া কৰ্মচাৰীৰ নাম আৰক্ষীয়ে খুলিছে কেইবাটাও পুৰণি মাটিৰ গোচৰৰ ফাইল আৰু ইফালে গ্ৰেপ্তাৰৰ ভয়ত নেক্সাছটোৰ একাংশই ৰাজ্য এৰি পলাইছে আত্মগোপন কৰিছে একাংশই